তো ফাইনালি আমি জুবি খোপাৰ পৰা গুৱাহাটী আহি পালোঁ জালুকবাৰীত আৰু এই আমাৰ ফেচবুকৰ বন্ধু দীক্ষিকা যিহেতু দাদাবোক আগবাঢ়ি ল'ব আহিছে জালুকবাৰীত ভাল লাগিল বলক এতিয়া আমি দীক্ষিকাৰ ঘৰত যাম আৰু আপোনালোকক দেখুৱাই আছোঁ বলক ফাইনালি আহি পালোঁ এতিয়া আমি দীক্ষিকাৰ তাত গৈ আছোঁ আৰু দীক্ষিকাৰ ঘৰত যাই আপোনালোকক দেখুৱাম জালুকবাৰীৰ পৰা যাই আছোঁ এতিয়া চাই থাকিব আপোনালোকে ৰ'দত খোজকাঢ়ি ফেচবুক বন্ধুৰ লগ ধৰাই বেলেগ নাকি দীক্ষিকা হয় না একদম বঢ়িয়া তো যি নহওক আমি দীক্ষিকা বন্ধুৰ ঘৰত আহি পালোঁ আৰু ভাল লাগিল ইয়াতে আহি বহিলোঁ অলপমান ঠাণ্ডা হ'ব দিছে ঠাণ্ডা হৈ আছোঁ আৰু এতিয়া আমাৰ দীক্ষিকাইতো আৰু হাঁহিয়ে থাকে হাঁহিয়ে আছে চা ভালকৈ দেখা আমাৰ দীক্ষিকাটো হাঁহিয়ে থাকে দেখাই পাইছে তো ভাল লাগিল এনেকৈ লগ পালোঁ আৰু চাওঁ কাৰোবাক যদি লগ পাব টাইম পাওঁ লগ দিম আৰু নাপালে আৰু অলপ কিবা জেগা দেখি সিহঁতে গুচি যাম আৰু দে আৰু দেখাই আছোঁ আপোনালোকক চাই থাকিব আপোনালোকে এতিয়া আমাক দীক্ষিকে চাহ ধুনীয়াকৈ ৰেডি কৰিছে চাহ আপোনালোকে কি ধুনীয়াকৈ কি লাড্ডু দিছে কিমান দিছে আৰু এই যে দীক্ষিকা কেনেকুৱা লাগিল দাদাবোক লগ ভাল লাগিলে বহুত ভাল লাগিলে ইমান মানে দিনৰ পৰা আশা কৰি আছিলোঁ দাদাবোক লগ পাম বুলি আজি ফাইনেলি গুৱাহাটীলৈ আহিলে সেইটো কাৰণে মানে গুৱাহাটীলৈ আহিলে বুলি কোৱাৰ লগে লগে মই ফোন কৰিলোঁ ফোন কৰি জালুকবাৰী লগ কৰি দাদাবোক আমাৰ ঘৰলৈ আনিছে দুখীয়া ঘৰলৈ যি হওক নাই বহুত এইটো মিছা কথা কৈছে বহুত ভাল লাগিল আৰু ইমানখিনি সন্মান দিয়াটোৱে বহুত ডাঙৰ কথা আৰু দীক্ষিকাৰ হেৰিটো মোৰ ভিডিঅ'টোত থাকিব নামটো আপোনালোকে সকলোৱে অলপমান সহায় সহযোগিতা কৰিব যাতে আগবাঢ়ি যাব পাৰে আৰু আমিতো আছোঁৱে দাদাবোৰে আৰু আপোনালোকেও সহযোগিতা কৰিব সকলোৱে তো এতিয়া আমি চাহ আৰম্ভ কৰোঁ চাহ প্ৰথমতে লাড্ডুটোৱে খাওঁ খা ধুনীয়াকৈ খা অ' বৌ